প্ৰথমে সকলোকে নমস্কাৰ লগতে শুভ ৰাতিপুৱাই কেডালমান কচু শাক বিচাৰি পালো আমাৰ বাউণ্ডৰীটোৰ ভিতৰতে যে কি নহওক অকণমানি ব্লগ এটা প্ৰস্তুত কৰিছো আশা ৰাখিছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আনফালে এটা কেঁচা কঁঠাল আনিছিলো মানে ভাজি খাম বুলি কিন্তু কঁঠালটো পকি গ'ল সেইবাবে গুটিকিটা উলিয়াই সুন্দৰকে শুকুৱাই থৈছিলো এইগিটা কি বস্তু আপোনালোকে চিনি পাইছেনে বাৰু আমাৰ ভাইটিয়ে ঘৰৰ পৰা লৈ আহিছে বেললাও এদিন মই ভাইটি ঘৰলে যাওঁতে বেললাও গছজোপা কেনেকুৱা এটা ব্লগ আপোনালোকক দি থৈছিলো নিশ্চয় আপোনালোকে চাইছে যিসকলে বেললাও চিনি পায় তেওঁলোকে সুন্দৰ এটা কমেন্ট কৰিব গছডাল ধৰক লাও গছৰ দৰে হয় অকমান বেলেগ বেললাও খাবলৈ বহুতেই সোৱাদ লগা লগতে ঠাণ্ডা মানে বহুত ঠাণ্ডা বস্তু গৰম দিনত খাব লাগে বেললাওটো লুটিয়াই পটিয়াই সুন্দৰকে আপোনালোকক দেখুৱাই দিছো কিমান তাজা তাজা দেখিছেনে আৰু অমিতাৰ দৰে খাবলৈ কিন্তু অমিতাতকে বহুত মানে বেলেগ ধৰণৰ সোৱাদটো যে নহক বেললাও গিটাও সুন্দৰকে দেখুৱাইছো যদিহে কোনোবাই বেললাও চিনি নাপায় তেওঁলোকে জনাব আৰু সুন্দৰকে দেখুৱাম আনফালে কচু শাক কঁঠাল গুটি সকলোখিনি যোগাৰ কৰি ললো এয়া পানীলাও ভাজি মাজি শুকান মাছ দি এটা কুকাৰ ৰেডি কৰি লৈছো মসুৰ দালি ইয়া 250 গ্ৰাম মই ৰাতিপুৱাই তিয়াই থৈ দিছিলো যেহেতু দুপৰীয়া বলো সুন্দৰ এখন দালি বনাম আৰু আমি দুপৰীয়া ভাগতহে খাওঁ এয়া এতিয়া কচু শাকখিনি আৰু মসুৰ দালি সকলোখিনি কুকাৰতে যোগ কৰিম ইয়াতে আৰু কেইটামান বস্তু যোগ কৰিম সেইগিটা কি আপোনালোকে ভিডিঅ'সমূহ সম্পূৰ্ণ চাই থাকিলে গম পাব বৰ বিশেষ দীঘলীয়া ব্লগ নহয় চাব কচু মসুৰ দালি কঁঠাল গুটি সকলোখিনি যোগ কৰি দিলো সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিলো বেলেগ মছলা তেনে ধৰণে একো ব্যৱহাৰ নকৰো আৰু এইবিলাক খুব হেলদি বস্তু নহয় নে কচু শাকটো আমাৰ স্বাস্থ্যৰ বাবে ভালেই সেয়েহে আমি এনে ধৰণৰ হেলদি বস্তু খাব লাগে লগতে সুস্বাস্থ্য হৈ থাকিব লাগে নহয় নে বাৰু এতিয়া জোখমতে অকমান পানী দি দিলো পানী অকমান কমিব লাগিছে সেইবাবে আৰু অকমান দিম বুলি ভাবি আছো ইতিমধ্যে পানী আৰু অলপ দি দিলো আৰু লগে আৰু এটা বস্তু যোগ কৰিবলৈ আছে সেইটো কি জানেনে এইয়া লোকেল বিলাহী মই আজি যিটো ৰেচিপি আগবঢ়াইছো খুব হেলদি হয় কুকাৰত এটা চিটি মৰাৰ লগে দালি সিজি গ'ল এফালে নহৰু আৰু এটা কেৰাহী পাতি লৈছো তেল অকমান গৰম কৰি লৈছো এই আসক এটা চিটি মৰাৰ লগে দালিখিনি কি সুন্দৰকে সিজি গ'ল অৱশ্যে এনে ধৰণো খাব পাৰি তথাপিতো ভাবিছো কেইফুটামান নহৰু আৰু লগতে এটা বস্তু যোগ কৰিম হেতু কি জানেনে আপোনালোকে পাঁচফোৰণ দি যদি নহৰু দি তেল মাৰে দালি খচাকৈ খায় বহুতেই ভাল লাগে আপোনালোকে লক্ষ্য কৰিব পাঁচফোৰণ খোৱাটো একো বেয়া নহয় অকমান পাঁচফোৰণ খালে ভালহে লাগে বিশেষকৈ দালি যদি তেল মৰা হয় নহৰু পাঁচফোৰণ দি তেল মাৰিলে বেছি ভাল লাগে এয়া অকমান পাঁচফোৰণো মিশ্ৰণ কৰি দিলো ইতিমধ্যে পাঁচফোৰণ ফুটুক ফাটাককৈ ফুটি উঠিলে এতিয়া লাহেকৈ মই দালিখিনি যোগ কৰি দিছো এইয়া অলপকৈ আৰু এনে ধৰণৰ হাটাবিলাক কাৰ ঘৰত আছে জনাবচোন মানে এনেকৈ পিতলৰ হাটা আজিকালি দেখিবলৈ নাইকিয়াই হৈছে আমাৰ ঘৰত এখন আছে কিন্তু ব্যৱহাৰ তেনেকৈ কৰা নহয় বাবে অকমান এক সাইডে কলা হৈ গৈছে বাকিখিনি দালি চালি এনেকৈ বনাই থাকো যে অকমান বগা হৈ আছে ব্যৱহাৰ কৰিলে ভাল মোৰ ওচৰত ঘুটনি নাই ঘুটনি আপোনালোকে নিশ্চয় চিনি পায় বহু লোকে এনে ধৰণে হাটাখনৰ সহায়তে ধুনীয়াকৈ ঘুটি দিছো কচুখিনি আৰু ধুনীয়াকৈ মিহি হৈ গ'ল লগতে দালিখিনি খাবলৈ বহুতেই টেষ্টি হ'ব কেনে লাগিলে জনাব দেই